আমৰ ছিজন এতিয়া যিহেতু সেইকাৰণে আমৰ আচাৰ বনোৱাটোতো হ'বই লাগিব সেইকাৰণে আজি আম আনিলে আমখিনি মই ধুনীয়াকৈ ধুই পেলাই ৰ'দত দি দিছোঁ ৰ'দ নাই এতিয়া আবেলি হ'লগৈ তথাপিও পানীটো শুকাব যিহেতু মই ৰাতি কাটি থৈ দিব লাগিব নিমখ দি পেলাই শুকুৱাব লাগিব সেইকাৰণে এইটো এটা বেয়া আম আছিলে এইটো পেলাই দিছোঁ বাৰু এনেকৈ ধুনীয়াকৈ মই ধুই পেলাই ৰ'দত দি দিছোঁ অকণমান শুকাব যি কি নহওক যিমান কোনেই নুশুকাওক এয়া শুকালে তাৰপিছত মই এতিয়া আমখিনি কাটি ইয়াতে ৩-৪ কেজিমান আম আছে চকলকৈ কাটিম এইটো আচলতে মই ৰেচিপি দিয়া নাই মইনো কেনেকৈ আমৰ আচাৰ বনাওঁ সেইটো কৈছোঁ বহুত ধৰণে বনাব পাৰে বা মোতকৈ বহুত ভালকৈও বনাব পাৰে বেয়াকৈও বনাব পাৰে সেইটো মোৰ মতলব নাই কিন্তু মানে কি মইনো কেনেকৈ বনাওঁ সেইটোকে আপোনালোকক দেখুৱাইছোঁ হৈছে নাই যদি ভুল হৈছে শিকাই দিব নোহোৱাটো এইটো মই ৰেচিপি দিয়া নাই এয়া ধুনীয়াকৈ মই কাটি লৈছোঁ মই অকণ সৰুকৈ ৰাখিছোঁ মই বৰ বেছি পিচ ডাঙৰ হ'লে মানে কি খাবলৈ মানে ভাল নহয় থাকি যায় এনেই পেলনি যায় সেইটো কাৰণে অকণমান কৰিব লাগে পিচটো যিমানটো জোখত খাই ভাল পায় এয়া মই নিমখ ইয়াতে 4-5 চামুচমান দিছোঁ প্ৰথমতে সানি পেলাই মই প্ৰথমৰখিনি সানি পেলাই মানে বেলেগত থৈ দিম কেলৈ মানে পাত্ৰটো সৰু যিহেতু সানিবলৈ দিগদাৰ সেইকাৰণে এইখনত থৈ পেলাই মই ইয়াতো সানিলোঁ আৰু ইয়াতো সানিলোঁ ধুনীয়াকৈ নিমখ দুইটা পাত্ৰতে মই সানি এতিয়া ৰাতিটোৰ কাৰণে ষ্ট'ৰ কৰি থৈ দিম এয়া নিমখ সানি ধুনীয়াকৈ থৈ দিম কাইলৈ যিহেতু আকৌ ৰ'দত দিব লাগিব এয়া নেক্সট ডে ৰাতিপুৱা মই আকৌ ধুনীয়াকৈ বস্তা এখনত তেনেকৈ মেলি দিছোঁ ডলা কোলা চালনী যি য'ত পাই ল'ব পাৰে মই এনে বস্তাখনতে ধুনীয়াকৈ মেলি দিছোঁ চকলকৈ যাতে গাত ইচকলৰ গাত সিচকল লাগি নাথাকে নহ'লে পানীটো নুশুকাব বেয়া হৈ যাব আৰু এয়া 3 নম্বৰ দিনা এয়া আজি ধুনীয়াকৈ ৰ'দ দিছে এয়া শুকাই একদম ধুনীয়া হৈ গৈছে এতিয়া আচাৰ বনাব পৰা হৈছে আপোনালোকে বেছি লিকটীয়া কৰোঁ বুলিলেও বেছি শুকুৱাব পাৰে মই ইমান লিকটীয়া কৰা নাই এয়া ৰঙালাওখিনিও দি দিলোঁ অকণমান এয়া মছলাখিনি মই অকণমান ৰোষ্ট কৰি ল'ম মানে অকণমান ভাজি লৈছোঁ ইয়াতে মেথি গুটি বা যি য'ত লাগে আৰু গোটেইখিনি মছলা ইয়াত আছে এক্সট্ৰাকৈ অনা নাই মানে যিটো মিক্স মছলা গোটেইটো সেইটো আনি আকৌ ভাজি ল'লোঁ চব আছে তাতে মছলা অকণমান তেল গৰম হ'লে অকণমান মই গুড় দি দিছোঁ চেনিও দিয়ে বাৰু কিছুমানে কিন্তু গুড় দি দিছোঁ মানে অকণমান মিঠা হ'ব আৰু অকণমান কালাৰটো ভাল আহিব হেনো কোৱা শুনিছোঁ সেইটো কাৰণে বনাইছোঁ আৰু অকণমান গুড়ি কৰি দিলোঁ মছলাখিনি তাতে দি দিলোঁ মছলাখিনি আগত যিখিনি মানে অকণমান গুড়ি কৰি লৈছিলোঁ বৰ বেছি নাই কৰা অকণমান জাষ্ট কৰিছোঁ তাৰপিছত ইয়াতে মই এতিয়া আমখিনি দি দিম তেল গোটেই একদম পকি গৈছে যিমানখিনি আম লৈছিলোঁ তাৰ আধাহে লৈছোঁ এইখিনি শুকুৱাই থৈছোঁ আকৌ কেতিয়াবা বনাব পৰা হ'ব একেলগে বনালে নহ'লে আকৌ বেয়া হৈ যোৱাৰ চান্সো থাকে নহয় বাৰু ভিনেগাৰ দিলে কিন্তু পিছত বনাম বুলি থৈ দিলোঁ আৰু গোটেইখিনি একেলগে বনাবলৈ হেৰি নহয় এতিয়া অকণমান ইয়াত মই নিমখ দি দিছোঁ যিহেতু নিমখৰ পানীখিনি পেলাই দিলোঁ প্ৰথমতে এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ আৰু অকণমান হালধি দি দিম যিহেতু হালধি আগত অকণমানো ব্যৱহাৰ কৰা নাছিলোঁ সেইকাৰণে এতিয়া হালধি অকণ দি আৰু অকণমান ধনিয়া গুড়ি দি দিছোঁ নিদিলেও নিদিব পাৰে মই এনেকৈয়ে দি দিছোঁ আৰু বনাইছোঁ আৰু ইয়াতে এতিয়া মই অকণমান দিম ভিনেগাৰ এয়া অকণমান দি দিছোঁ বেছিয়ে হৈছে নে কম হৈছে নাজানো আৰু খালেহে গম পাম জোখ নাজানো যে যিকোনো বস্তুটোৰ এয়া দি দিলোঁ ধুনীয়াকৈ লাইটটো অফ হৈ গৈছে বেয়া নাপাব আৰু এয়া ফাইনেলি আমাৰ হৈছেগৈ আৰু এয়া আমাৰ ৰেডি হৈ গ'ল একেবাৰে আমৰ আচাৰ মানে পাহৰিলোঁ কি জানেনে ইয়াতে জলকীয়া দিবলৈ পাহৰিলোঁ আচাৰত যদি জ্বলাই নহয় সেইটো আচাৰ বুলি ক'বলৈ নহয় সেইকাৰণে পিছত মই ভোট জলকীয়া এটা কাটি ধুনীয়াকৈ ইয়াত মিক্স কৰি দিম সেইটো থাকি গ'ল দিবলৈ পিছত ভিডিঅ'টো কৰোঁতে দেখি থাকোঁতেহে গম পালোঁ যে থাকি গ'ল ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেল